স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে, প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে গোলাঘাটত আৰু এই প্ৰতিবাদৰ মাজতে হুংকাৰ প্ৰদান কৰিলে শক্তি বিভাগক। আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো কেনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ সমান্তৰালভাৱে গ্ৰাহকে ঘূৰাই দিয়া স্মাৰ্ট মিটাৰৰ দম লাগিল গোলাঘাটৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ মুখ্য দ্বাৰত। নীতি নিৰ্দেশনা উলংঘা কৰি সাধাৰণ জনতাৰ মূৰত ডকাইতৰূপী স্মাৰ্ট মিটাৰ জাপি দিছিল আৰু তাৰ বিৰুদ্ধে শহ লোক এনেদৰে ওলাই আহিল ৰাজপথলৈ। কেৱল সিমানেই নহয়, এই প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ নেতৃত্বত বিভিন্ন প্ৰান্তৰ পৰা অতিষ্ঠ জনতা ওলাই আহিল, হুংকাৰ প্ৰদান কৰিলে শক্তি বিভাগক আৰু এনেধৰণৰ চৰকাৰৰ নীতি নচলিব, এনেধৰণৰ শক্তি বিভাগৰ নীতি নচলিব। তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকে। যি পৰ্যন্ত APDCL-এ তেওঁলোকৰ কোনো ধৰণৰ বিধিবদ্ধ প্ৰক্ৰিয়া, কোনো চাৰ্কুলাৰ, কোনো নটিফিকেশ্যন, কোনো SOP নমনাকৈ তেওঁলোকে শক্তি বিভাগে কোৱা কোনো ধৰণৰ মিটাৰ চেঞ্জিং ৰিপৰ্ট দিয়া নাই, আমাক মিটাৰ ৰিপ্লেচমেণ্ট শ্লিপ দিয়া নাই, যিখন হালধীয়া কাগজ দিব লাগিছিল আমাৰ পুৰণি মিটাৰটো লাষ্ট ৰিডিং, নতুন মিটাৰটো ষ্টাৰ্টিং ৰিডিং, পুৰণি মিটাৰ নাম্বাৰ, নতুন মিটাৰ নাম্বাৰ, এই সকলোবিলাক লিখি সম্পূৰ্ণৰূপে গ্ৰাহকৰ কনচাৰ্ণ লৈ তেওঁলোকে মিটাৰ লগাব লাগিছিল। যদি লগায় সেই ধৰণে কোনো নিয়ম তেওঁলোকে মনা নাই। এই কথা বতৰাবিলাক কোৱাহেঁতেন আমি কেতিয়াও মিটাৰ লগাবলৈ নিদিলোহেঁতেন। গতিকে তেওঁলোকে চোৰৰ নিচিনাকৈ সাধাৰণ মানুহৰ, হাজিৰা কৰি খোৱা মানুহৰ, কোনোমতে 1250 টকা অৰুণোদয়লৈ জীয়াই থকা মানুহৰ এই মূল্য বৃদ্ধিৰ দিনত এনেকুৱা এটা মিটাৰ 2 নম্বৰী মিটাৰ কমিশ্যনৰ অংকত তেওঁলোকে লগাই দিছে, যিটো মিটাৰ লগোৱাৰ লগে লগে মানুহৰ ভাগ্য সলনি হৈ গৈছে। 100 টকা মিটাৰ 2000 হৈছে, 200 টকা মিটাৰ 3000 হৈছে। গতিকে এই মিটাৰ আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। যি মিটাৰ আপোনালোকে চাওকচোন, যিটো মিটাৰ গুজৰাটত লগাবলৈ আহিছে, আপোনালোকে এখন মোৰ হাতত নটিচ আছে চাওক, গুজৰাটত লগাবলৈ আহিছে 1,85,10,860টা, তাত কেৱল 1,97,000 মিটাৰ তেওঁলোকে লগাইছে। আজিৰ দিনটোত 1.20% লগাইছে, 1.20%। বিজেপিৰ মহাৰাষ্ট্ৰত মিটাৰ লগাবলৈ 2,35,64,774টা স্মাৰ্ট মিটাৰ লগাইছে, কেৱল 3,28,000। আপোনালোকে চাওক, ইয়াত গুজৰাটত লগাব 1.20%। তেওঁলোকে আজি উত্তৰ প্ৰদেশত লগাইছে, কেৱল 3 কোটি লগাবলৈ আহিছে, 3,29,00,000, তাত কেৱল 13 লাখ লগাইছে, কেৱল 4% লগাইছে। আৰু অসমত তেওঁলোকে 69 লাখ মিটাৰ লগাবলৈ টাৰ্গেট দিয়াৰ ঠাইত কিয় তেওঁলোকে 27 লাখ মিটাৰ লগাইছে। আজি গুজৰাটত 1.20% লগাব আৰু অসমত 38% লগাব। সেয়াই নেকি এ ফৰ আছাম? সেয়াই নেকি নৰেন্দ্ৰ মোদীয়ে ভাল পোৱা অসম? সেই কথাটো আমি কেতিয়াও মানি নলওঁ। আমাৰ ক্ষেত্ৰত সম্পূৰ্ণ অন্যায় কৰিছে। যি মিটাৰ বাহিৰত 1%, 2% লগাইছে, সেই মিটাৰ কিয় ইয়াত 38% লগাব? আমি সেই মিটাৰ কেতিয়াও মানি নলওঁ। আদানীৰ পৰা কমিশ্যনৰ স্বাৰ্থত, ইণ্টেলৰ পৰা কমিশ্যনৰ স্বাৰ্থত, জেনাছৰ পৰা কমিশ্যনৰ স্বাৰ্থত অসমৰ মুখ্যমন্ত্ৰীয়ে দুখীয়া মানুহৰ মূৰৰ ওপৰত ডকাইত লগাই দিছে। এইটো আমি কেতিয়াও মানি নলওঁ। যি পৰ্যন্ত স্মাৰ্ট মিটাৰ ঘূৰাই নিদিয়ে, সেই পৰ্যন্ত আমাৰ এনেকুৱা প্ৰতিবাদ জোৰদাৰ ওপৰত অব্যাহত থাকিব। প্ৰত্যুত্তৰ তেওঁলোকে দিব লাগিব। যি পন্থাৰে আন্দোলন কৰিলে তেওঁলোকৰ চকু মেল খায়, সেই পন্থাৰে আন্দোলন কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। যি ধৰণৰ প্ৰতিবাদে তেওঁলোকৰ গা লৰাব, সেই ধৰণৰ প্ৰতিবাদলৈ যাবলৈ আমাক বাধ্য কৰাইছে APDCL-এ। গতিকে চৰকাৰক কৈছোঁ যে যদি আপোনালোকক ভোট লাগে, যদি পঞ্চায়ত ইলেকশ্যনত বিজেপিক ভোট লাগে, যদি 26 ইলেকশ্যনত জিকিব লাগে, তেতিয়াহ'লে স্মাৰ্ট মিটাৰ প্ৰতি ঘৰ মানুহৰ পৰা খুলি আনক। আৰু যদি ব্ৰহ্মপুত্ৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ 26ত দলিয়াই দিব নালাগে, তেতিয়াহ'লে আমাৰ ঘৰত স্মাৰ্ট মিটাৰ লগাই থৈ দিয়ক, আমাৰ ক'বলগীয়া নাই। যদি ভোট লাগে, আমাৰ মিটাৰ খুলি আনক। এইটো আমি চৰকাৰক আজি ইয়াৰ পৰা স্পষ্টকৈ কৈ দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901730 অথবা 7099017990 নম্বৰত।